মেমৰি চেম্পিয়ন নামৰ ট্ৰেইনিংটোৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাৰ বিষয়বিলাক মোবাইলত গেম খেলা, চিনেমা চোৱা বা অন্যান্য খেলা ধূলাসমূহৰ দৰে ইণ্টাৰেষ্টিং কৰি দিয়াটো সম্ভৱ বুলি আমি আগৰ ভিডিঅ'টোত আপোনালোকক অৱগত কৰিছিলোঁ। কিন্তু কেনেকৈ? নমস্কাৰ, মই হিলাদিত্য গগৈ, ব্ৰেইন ট্ৰেইনাৰ, কেৰিয়াৰ কাউন্সিলৰ, বেদিক মেথ এক্সপাৰ্ট। মেমৰি চেম্পিয়ন নামৰ কোৰ্চটোৰ বিষয়ে আপোনালোকক আগৰ ভিডিঅ'টোত আমি উল্লেখ কৰাৰ দৰে হিউমেন ব্ৰেইন বা মানৱ মগজুৰ এটা অন্যতম বৈশিষ্ট্য হ'ল ই ষ্টৰী নিচিনা পেটাৰ্ণ আৰু পয়েট্ৰিৰ নিচিনা পেটাৰ্ণবিলাক খুব ভাল পায়, মানে বুজিবলৈ বা মনত ৰাখিবলৈ খুব সুবিধা পায়। কিন্তু ছিংগুল ৱৰ্ড বা ডিজিট নিচিনা বিষয়বিলাক ল'বলৈ বা বুজিবলৈ খুব অসুবিধা পায়। আপোনালোকে অলপমান ঠাণ্ডা মগজেৰে যদি চিন্তা কৰে বা মনত পেলাবলৈ চেষ্টা কৰে, আজিৰ পৰা বহু বছৰৰ আগতে যেতিয়া হয়তো আপোনাৰ বয়স 8-10 বছৰ আছিল, সেইটো সময়ত আপোনাক শুনোৱা বা কোৱা সাধু বা কবিতা কিছুমান, পয়েট্ৰি কিছুমান আপোনাৰ হয়তো অলপ ঠাণ্ডা মগজেৰে চিন্তা কৰিলে খুব ধুনীয়াকৈ মনত পৰি যাব। কিন্তু আজি যদি কেইবছৰমানৰ ভিতৰত আপুনি কেইবাটাও যদি মোবাইল নাম্বাৰ সলনি কৰিছে বা কেইবাখনো গাড়ী সলনি কৰিছে, তাৰ নম্বৰখিনি মনত পেলোৱাটো কিন্তু বহুত কঠিন হ'ব। মানে ইয়াৰ অৰ্থ এইটোৱেই যে মানৱ মগজুৱে এই ষ্টৰী বা পয়েট্ৰিৰ নিচিনা পেটাৰ্ণবিলাক খুব ভাল পায় আৰু ছিংগুল ৱৰ্ড আৰু ডিজিটবিলাক ল'বলৈ বহুত বেয়া পায়। গতিকে আমি এই ট্ৰেইনিংটোৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ কিছুমান বিষয় ষ্টৰী বা পয়েট্ৰিৰ আকাৰলৈ কনভাৰ্ট কৰিম, যিটোৰ পৰা ছাত্ৰ ছাত্ৰীসকলে সেই বিষয়বিলাক বুজা বা মনত ৰখাত বহুত সুবিধা হ'ব আৰু লগতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ষ্টৰী ক্ৰিয়েট কৰা বিষয়টো বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। ইয়াৰ ফলত তেওঁলোকে এই বিষয়বিলাক খুব ধুনীয়াকৈ অধ্যয়ন কৰিব আৰু খুব সহজে বুজিব পাৰিব আৰু বেছি দিনলৈ মনত ৰাখিব পাৰিব। গতিকে মেমৰি চেম্পিয়ন ট্ৰেইনিংটো এইটো এটা খুব গুৰুত্বপূৰ্ণ পইণ্ট, যিটো আজি আপোনালোকক আমি অৱগত কৰিলোঁ। ঠিক এনেদৰে পাছলৈও আপোনালোকক মেমৰি চেম্পিয়ন নামৰ বিষয়টোৰ বিভিন্ন দিশসমূহ বা পইণ্টসমূহৰ বিষয়ে অৱগত কৰাই যোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।